তোমাৰ পিতৃ কপিল বৰঠাকুৰ চাকৰি সূত্ৰে তুমি শিলচৰ ৰঙিয়া বঙাইগাঁও যোৰহাট বিভিন্ন ঠাই গুৱাহাটী শিক্ষা গ্ৰহণো কৰিছা উৎকৰ্ষত পঢ়িছা বেলেগ বেলেগ স্কুলত পঢ়িছা মোৰ জন্ম আগত পুৰা এই ঠাইবিলাকৰ লগত তোমাৰ এতিয়া সম্পৰ্ক কাৰণে অপৰণি বন্ধু বান্ধৱ পোৱা নে গ'লে আছে যাওঁ মই যেতিয়া অলপ দিন আগত তামোলপুৰ গৈ আহিছোঁ বিজনী গৈ আহিছোঁ আৰু ওচৰে পাজৰে ক'ৰবাত প্ৰগ্ৰেম হ'লে তেওঁলোক আহে ফোনত কথা হয় যোৰহাটৰ পৰা গৈ থকা তাৰ ভিতৰত গোটেইবিলাকৰ ভিতৰত তোমাৰ এতিয়া বন্ধুত্ব থকা বা ভাল লগা কোন মোৰ ইণ্টাৰেষ্টিংলি এতিয়া মানে খুব ক্ল'জ ফ্ৰেণ্ডবিলাক বেছিভাগ বাহিৰত থাকে এই জেগাবোৰত নাই গুচি গ'ল চাকৰি সূত্ৰে হওক কিবা সূত্ৰে হওক কিছুমান আছে আৰু কিছুমানে নিজৰ বিজনেছ কৰি আছে তাত সেইকাৰণে তেওঁলোক লগ পোৱা হয় কিন্তু বৰ ভাল লাগে পুৰণি কথা আলোচনা হয় স্কুলখন দেখিলে মনত পৰে বহুত কথা এই স্কুলবিলাক তুমি যে পঢ়িছিলা তেনেবিলাক কি ইংৰাজী মাধ্যম আছিলে মই ক্লাছ 3লৈকে ইংলিছ মাধ্যম ইংলিছ পঢ়িলোঁ ক্লাছ 3লৈকে তাৰপিছত মই ক্লাছ 4 নপঢ়িলোঁ ডাইৰেক্ট জাম্প মাৰিছোঁ ক্লাছ 5লৈ এইটো আছিলে কৰিমগঞ্জ গভৰ্ণমেণ্ট স্কুল গভৰ্ণমেণ্ট বইজ তাত আকৌ এছএমিছ মিডিয়াম নচলে তাত বেংগলী চলে চ' মই 5, 6, 7 বেংগলী মিডিয়াম পঢ়িলোঁ সুবিধা হ'ল অলপ মই ভাষাবোৰ ভালকৈ জানো 5, 6, 7 বেংগলী পঢ়ি তাৰপিছত আমি দেউতাৰ ট্ৰান্সফাৰ হ'ল বিজনী আকৌ আহি পেলাই অসমীয়া মিডিয়াম তাত কি বুলি মাতে তোমাৰ বন্ধুবোৰে মোৰ ঘৰৰ নামটো গল্ডি মাতে চবে ইমান ক্ল'জ চব মানে গল্ডিয়ে মাতে চ' আকৌ তাৰপিছত তামোলপুৰৰ পৰা মেট্ৰিক পাছ কৰিছোঁ অসমীয়া মিডিয়াম তামোলপুৰ তাৰপিছত কলেজত আকৌ ইংলিছ মিডিয়াম তোমাৰ দেউতাই জুবিন মেহতাৰ কথা মনত ৰাখি তোমাৰ নামটো জুবিন জুবিন মেহতাক ভাল পাইছে তেতিয়া জুবিন মেহতাটো আৰু একদম পিকক এতিয়াও জগত বিখ্যাত সংগীতজ্ঞ সেইকাৰণে জুবিন বৰঠাকুৰ আছিলে তাৰপিছত মই মেট্ৰিকৰ সময়ত তুমিও আহিলা বহুত জুবিন নামটোৰ সাৰ্থকতা তুমি দেউতাৰ সপোন পূৰণ কৰিলা বুলি বহু দূৰ ময়ো ভাবিছিলা কাৰণ দেউতা চাগে কিবা এটা ভাবিছিলে যে মিউজিকতে কিবা এটা হ'ব আৰ্ট এণ্ড কালচাৰত সোমাই থাকিব কিবা এটা কৰি চ' সেইটো কাৰণে নামটো দিছিলে চাগে